যদিও শ্ৰীমতী এলিজাবেথ গগৈ এগৰাকী ব্ৰিটিছ নাগৰিক তথাপিতো অসমৰ এগৰাকী সংসদৰ পত্নী হিচাপে তেওঁ এই ইনকুৱাৰীত কোঅপাৰেশ্যন কৰিব সহযোগিতা কৰিব নিজৰ পাছপোৰ্ট ভিসা ট্ৰেভেল ডকুমেন্টস আমাৰ লগত শেয়াৰ কৰিব আৰু গৌৰৱ গগৈ ডাঙৰীয়াই সংসদত ভাৰতৰ নিৰাপত্তা বিশেষকৈ নিউক্লিয়াৰ ওয়াৰহেডৰ ওপৰত তেখেতে উত্থাপন কৰা প্ৰশ্নসমূহৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে কিবা যোগসূত্ৰ আছে নেকি সেই সম্পৰ্কেও অসম আৰক্ষীয়ে যদি সংসদ গৰাকীক কথা পাতিব বিচাৰে আমি আশা কৰোঁ সংসদ গৰাকীয়ে নিশ্চয় অসম আৰক্ষীক সহযোগিতা কৰিব তেখেতে যদি আদালতলৈ যায় হেতু অসম চৰকাৰে তাক আদৰণি জনাব তেতিয়া আমি জুডিশিয়াল প্লেটফৰ্মটো কোৰ্টে যদি কয় আপোনাৰ পাছপোৰ্টখন মোক দেখুৱাওক তেতিয়া তেওঁটো নেদেখুৱাকৈ থাকিব নোৱাৰে কোৰ্টে যদি কয় যে আপোনাৰ পত্নীৰ পাছপোৰ্টখন দেখাওক তেওঁটো নেদেখুৱাকৈ থাকিব নোৱাৰে সেই কাৰণে আমি বিচাৰো যে আমি আদালতত ডাইৰেক্ট যাব নোৱাৰো আমি পুলিচ আদালতত যাব লাগিব পুলিচে আদালতত চাৰ্জশিট দিব তেতিয়াহে কেছটো আদালতত যাব কিন্তু তেখেতে যদি আদালতলৈ যায় if he decide to goes to the court we will welcome that and this will expedite the process of inquiry and if in the process if anybody is innocent he will be declared innocent by court of law we have no objection to it but this matter need to be investigated very very seriously in the name of climate action if some British national or Pakistani national wants to interfere into the India's sovereignty we need to take that head on because somebody is a has a political power somebody is a leader of some political party we cannot compromise with the nation's security I am separately writing a letter to Sri Mallikarjun Kharge as well as the Bhupen Bora to highlight that look whatever we are not doing any as a political purpose we are purely doing it for the maintaining the security and sovereignty of the country so his visit to embassy is established kunubai kobo photoshop korise kiba korise there is nothing like that his visit has been confirmed investigation has confirmed his visit subsequent to visit he tried to solicit nuclear secrets from government of India he tried to solicit many defense secrets from government of India those are in public domain there is no defense on that except he coming out clean je ohomor সংসদ এজনক কাছাবাহা ৰাস্তাটোত কিমান ৰাডাৰ লগোৱা হৈছে অসমৰ সংসদ এজনক তাৰ প্ৰয়োজনীয়তা কি মেঘালয়ত কিমান ইউৰেনিয়াম মজুত আছে হেতু অসমৰ সংসদ এজনক তাৰ জনাৰ প্ৰয়োজন কি ভাৰতৰ নিউক্লিয়াৰ এনাৰ্জি প্ৰগ্ৰামত কোন ফৰেন ষ্টেটে আমাক সহায় কৰিছে তাক জানাৰ প্ৰয়োজনীয়তা কি আছে গতিকে these are very very serious national security concerns আৰু ই সাধাৰণতে মই অমুক কলো তই অমুক কলো আপুনি কি কয় এটো this is something serious than putting this question there that question there so that is why we decided that let us not take it into the political format rajniti korar proyojon nai let police investigate it impartially পুলিশক তেওলুকে সহযোগ কৰক পতি পত্নী দুই গৰাকীয়ে পুলিশক সহযোগ কৰক তাকে আমি কামনা কৰিম otherwise they have to be summoned but at least তেওৰ যদি নিজে সহযোগিতা কৰে তাত well and good আৰু as a deputy leader of a responsible political party definitely তেওঁৰ আৰু ফ্যামিলিৰ পৰা যদিও ভাৰতীয় নাগৰিক নহয় definitely will expect proper cooperation কাৰণ সদায় এটা কথা মনত ৰাখিব যে অসম ISI ৰ হটবেট আৰু বহুত সময়ত আমি কব নোৱাৰাকৈ তাত আমি ফসি যাব পাৰো মই এটো কোৱা নাই যে তেওঁ জড়িত হৈ আছে sometime directly indirectly আমি কব নোৱাৰাকৈ খুমাই যাও গটিকে ইয়াক মই কাকু ব্যক্তিগত অভিযোগ কৰা নাই কাকু আক্ৰমণ কৰা নাই পলিটিক্যাল আক্ৰমণ is a different thing but as a chief minister of Assam it is my duty that if I notice any ISI activity in Assam I have to come hands down I have to come heavily on that
বিগত কেইদিনমানত পাকিস্তানী নাগৰিক শ্ৰী আলী তৌকিৰ শেখৰ পূৰ্বে সামাজিক মাধ্যমত প্ৰকাশ পোৱা অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পৰা কেতবোৰ বিশেষ মন্তব্য সম্পৰ্কত একাধিক বাতৰি পোহৰলৈ আহিছে। তদুপৰি তেওঁৰ সামাজিক মাধ্যমৰ তৎপৰতাসমূহ মন কৰিলে দেখা যায় যে তেওঁ ভাৰতৰ আভ্যন্তৰীণ তথা সংসদীয় বিষয়সমূহক লৈ বিগত সময়ত বিভিন্ন মন্তব্য আগবঢ়াই আহিছে। উল্লেখিত ব্যক্তিজনে ভাৰতত স্বাৰ্থ বিঘ্নিত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে। ৰাজহুৱা ডমেইনত উপলব্ধ তথ্যসমূহ গভীৰভাৱে পৰীক্ষা কৰিলে দেখা যায় যে শ্ৰী আলী শেখ হৈছে পাকিস্তান চৰকাৰ আৰু পাক নেতৃত্বৰ সৈতে ওতঃপ্ৰোত জড়িত এগৰাকী প্ৰভাৱশালী ব্যক্তি। আনকি তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চতো বিভিন্ন ক্ষেত্ৰত ইছলামিক ৰিপাব্লিক অৱ পাকিস্তানক প্ৰতিনিধিত্ব কৰিছে। ৰাজহুৱাভাৱে উপলব্ধ এই তথ্যসমূহৰ আধাৰত এই বিষয়টো অসম কেবিনেটৰ দৃষ্টিগোচৰ কৰা হৈছে। উল্লেখ যে আলী শেখ ডাঙৰীয়াই পাকিস্তান চৰকাৰৰ কেইবাটাও পৰামৰ্শদাতা পদত আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে গঠন কৰা কমিটি আদিত সেৱা আগবঢ়াইছে। এই তথ্যসমূহৰ আলমত আৰু পাকিস্তান চৰকাৰ তথা বেচৰকাৰী সংস্থা আৰু ব্যক্তিসকলে অতীজত অসমক অস্থিৰ কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ ভিত্তিত অসম আৰু ভাৰতৰ গণৰাজ্যৰ ঘৰুৱা বিষয়ত আলী শেখ ডাঙৰীয়াটো কাটি দিব লাগে। আলী শেখৰ হস্তক্ষেপ কৰাৰ বাবে চলোৱা এনে প্ৰচেষ্টাক অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈছে। তেওঁৰ সামাজিক মাধ্যমৰ কাৰ্যকলাপ আৰু ৰাজহুৱাভাৱে উপলব্ধ তথ্য তদন্তৰ অন্তত স্পষ্ট হৈছে যে আলী শেখ ডাঙৰীয়া ব্ৰিটিছ নাগৰিক আৰু অসমৰ মাননীয় সংসদ সদস্য শ্ৰী গৌৰৱ গগৈৰ পত্নী শ্ৰীমতী এলিজাবেথ গগৈৰ সংস্পৰ্শলৈ আহিছিল। পাকিস্তান চৰকাৰৰ সৈতে থকা যোগাযোগৰ লগতে আলী শেখ হৈছে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কাম কৰা অলাভজনক সংস্থা লিড পাকিস্তানৰ প্ৰতিষ্ঠাতা। বিগত সময়ছোৱাত ইছলামাবাদত কটোৱা সময়ছোৱাত লিড পাকিস্তানৰ অবিচ্ছেদ্য অংগ আছিল ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ। তদুপৰি আলী শেখ আৰু ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ দুয়োজনে ভাৰত আৰু পাকিস্তানত কাম কৰা CDKN নামৰ এটা পৰিৱেশ সম্পৰ্কীয় গোটৰ অংশ। অসম কেবিনেটে ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমা সম্পৰ্কীয় বিষয়ত পাকিস্তানস্থিত নেতা আৰু জলবায়ু সুৰক্ষাৰ নাম লৈ এনে বিষয়ত জড়িত থকা ব্যক্তিসকলৰ সন্দৰ্ভত নিজৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কে উদয় হোৱা প্ৰশ্নক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। এই বিষয়টোৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত বিধান আৰু অন্যান্য প্ৰাসংগিক আইনৰ অধীনত আলী শেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম কেবিনেটে নিৰ্দেশনা প্ৰদান কৰিছে। তদুপৰি এই কাৰ্যকলাপসমূহে কোনো বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ নেকি সেয়া নিশ্চিত কৰিবলৈ আৰু শেখৰ ভাৰত বিৰোধী এজেণ্ডাত অসমৰ লগতে ভাৰতৰ সংশ্লিষ্ট সকলো সহযোগীক চিনাক্ত কৰাৰ বাবে অসম কেবিনেটে এক বিস্তৃত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। তদন্তৰ দিশসমূহ হ'ল অসমৰ লগতে ভাৰতত আলী শেখৰ নেটৱৰ্কক গভীৰভাৱে তদন্ত কৰা, অসম আৰু ভাৰতৰ অন্যান্য স্থানত ভাৰতৰ বিৰুদ্ধে আলী শেখৰ কাৰ্যত সহায় সহযোগ কৰা ব্যক্তি সংগঠন আৰু সহযোগীসকলক পৰীক্ষা কৰা। উল্লেখিত তদন্তৰ কালছোৱাত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সংশ্লিষ্ট সংস্থা আৰু বিভাগৰ পৰা প্ৰাসংগিক সহায়
আৰু তথ্য সংগ্ৰহ কৰা ভাৰতৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ স্বাৰ্থত এই বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হ'ব বুলি অসম কেবিনেটে প্ৰকাশ কৰিছে অসম কেবিনেটে লক্ষ্য কৰিছে যে অসম পূৰ্বৰে পৰা ISIৰ পৃষ্ঠপোষকতাত চলি থকা দেশ বিৰোধী কাৰ্যকলাপৰ ঘাটি হোৱাৰ তথ্য পোৱা যায় আৰু সেইবাবে এই ক্ষেত্ৰত অধিক সতৰ্কতা আৰু নিৰ্ণায়ক পদক্ষেপৰ প্ৰয়োজন এইটো হ'ল কেবিনেট ডিসিশন যদি মই ইংৰাজীত লাগে ইফ ইউ ওয়ান্ট গতিকে কেবিনেটে এই সম্পৰ্কত কেছ এটা ৰেজিষ্টাৰ কৰিব